Hello, welcome back to IELTS International. Today we are going to learn about W-based question. The word will be how. অসমীয়াত কেনেকৈ অৰ্থ কৰে কেনেকৈ বুজাবলৈ যদি আমি আৰু সোমাও তো মেনাৰ পাওঁ মেনাৰ মানে হল কি ধৰণে বুজি পাইছে কি ধৰণে এই অৰ্থটো বুজাবৰ কাৰণে আমাক কি লাগিব হাও শব্দটো লাগিব এতিয়া আমি W কুৱেশ্যনৰ কথা পাতি আছো মানে হল ডেফিনেশ্যনটো নিশ্চয় লাগিব আমাক ডেফিনেশ্যনটো কি আছিল মনত আছেনে বাৰু যদি মনত নাই মই ক'ব বিচাৰিছো টু গেট ইনফৰমেশ্যন মানে হল তথ্যপাতি সংগ্ৰহৰ বাবে আমি W কুৱেশ্যন ব্যৱহাৰ কৰোঁ এতিয়া তথ্যপাতি মানে হল যিটো প্ৰশ্নৰ উত্তৰ আমি বিতংকৈ দিয়া হয় তেনেকুৱা ধৰণৰ প্ৰশ্নক আমি WH কুৱেশ্যন বুলি বুজো ঠিক আছে বলক আমি হাউ শব্দ লগাই সেন্টেন্স কেনেকৈ বনে তাৰ কাৰণে ফ্ৰেমৱৰ্কছ কেনেকৈ আহিব এই কথাটো আমি শিকিবলৈ চেষ্টা কৰিম হাউ শব্দ লৈ ফ্ৰেমৱৰ্কছটো চাব সেম হয় ফ্ৰেমৱৰ্কবোৰ WH আহিব লাগিব মানে হল হাউ থাকিব ইয়াৰ ঠাই এইবিলাক এক্সাম্পল তাৰ পিছত টেন্স অনুসৰি অক্সিলাৰি ভাৰ্ব হেল্পিং ভাৰ্ব সাবজেক্ট মানে কৰ্তা আহিব লাগিব ভাৰ্ব টেন্স অনুসৰি ভাৰ্ব আহিব তাৰ পিছত অবজেক্ট হৈ গ'ল পজিটিভ কোৱেশ্চন হৈ গ'ল তাৰ পিছত নেগেটিভ কোৱেশ্চনৰ কাৰণে WH থাকিব লাগিব অক্সিলাৰি টেন্স অনুসৰি হেল্পিং ভাৰ্ব নট থাকিব লাগিব সাবজেক্ট থাকিব লাগিব কৰ্তা থাকিব লাগিব তাৰ পিছত টেন্স অনুসৰি ভাৰ্ব থাকিব লাগিব তাৰ পিছত অবজেক্ট হৈ গ'ল ইমান সহজ হয় বলো আজি আমি কথা পাতিম প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত হাউ শব্দ লগাই কেনেকৈ WH কুৱেশ্যনৰ পজিটিভ নেগেটিভ কৰিম এই কথাটো আমি শিকিম তাৰ পিছত প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ কথা আমি কথা পাতিম হ'বনে বলকচোন এতিয়া সব প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত WH কুৱেশ্যন পজিটিভ কেনেকৈ হয় হাউ আৰ ইউ ৰাইটিং মানে হল আপুনি কেনেকৈ লিখি আছে আপুনি কেনেকৈ লিখি আছে কবৰ কাৰণে আমি যেটো পজিটিভ কোৱেশ্চন WH এর পজিটিভ কোৱেশ্চন যেটো বনালো কেনেকৈ বনিল চাবচোন বেজিকটো WH হাউ লগালো অক্সিলাৰি কন্টিনিউয়াছ টেন্স মানে হল আর লগালো সাবজেক্ট ইউ আছে ঠিক আছে তাৰ পিছত ভি ডট মানে হল কন্টিনিউয়াছ টেন্সত V1 + ing হয় দ্যাট মিন্স ৰাইটিং হৈ গ'ল ইমান সহজ আপুনিও বনাব দেই আৰু কমেন্টত দিব সেন্টেন্সটো বনাই কমেন্ট কৰি দিব তাৰ পিছত নেক্সট হল WH কুৱেশ্চন WH কুৱেশ্চনৰ হাউ শব্দ লগাই আমি কেনেকৈ নেগেটিভ কুৱেশ্চন বনাও চাবচোন হাউ আৰ্ট ইউ ৰাইটিং আপুনি কেনেকৈ লিখি থকা নাই ইমান ভাল সেন্টেন্স এতিয়া আপুনি কেনেকৈ লিখি থকা নাই এই কথা কবৰ কাৰণে আমি যেটো নেগেটিভ কুৱেশ্চন বনালো কেনেকৈ বনালো চাওচোন কেনেকৈ বনালো এই কথাটো অলপ জোৰ দিয়ক আৰু প্ৰ্যাকটিক্যালি ইউজ কৰিবলৈ চেষ্টা কৰিব দেই আগে বলকচোন WH পালো আমি অক্সিলাৰি পালো আমি সৰি WH পালো আমি তাৰ পিছত অক্সিলাৰি পালো আমি তাৰ পিছত নট পালো আমি নেগেটিভ কুৱেশ্চন আছিল তাৰ পিছত সাবজেক্ট পালো আমি তাৰ পিছত ভি ডট মানে হল কন্টিনিউয়াছ টেন্সত V1 + ing থাকিব লাগিব দ্যাট মিন্স হোৱাট ৰাইটিং হৈ গ'ল ইমান সহজ নেক্সট হল প্ৰেজেন্ট পাৰফেক্ট টেন্সত WH কুৱেশ্চনৰ হাউ লগাই কেনেকৈ পজিটিভ কুৱেশ্চন বনাও আমি বলকচোন আমি শিকো হাউ হ্যাভ ইউ ৰিটেন আপুনি কেনেকৈ লিখিলে বা আপুনি কেনেকৈ লিখিছে কও নহয় আমি এই ক্ষেত্ৰত আমি এই বাক্যটো ব্যৱহাৰ কৰিম তাৰ পিছত এই বাক্য বনিবৰ কাৰণে আমি কেনেকৈ আমি ফৰ্মুলা ব্যৱহাৰ কৰিলো এই কথাটো শিকো বলকচোন WH হাউ আহিব তাৰ পিছত পাৰফেক্ট টেন্স হ্যাভ থাকিব লাগিব তো ই সাবজেক্ট আছে ইউ মানে হল হ্যাভ আহিব সাবজেক্ট ইউ বহালো তাৰ পিছত V3 পাৰফেক্ট টেন্সত সদায় V3 থাকিব লাগিব হৈ গ'ল ইমান সহজ হয় ঠিক আছে হাউ হ্যাভ ইউ ৰিটেন ইমান ধুনীয়া সেন্টেন্স নেক্সট হল হাউ শব্দ লগাই প্ৰেজেন্ট পাৰফেক্ট টেন্সত নেগেটিভ কুৱেশ্চন কেনেকৈ বনাও বলকচোন আমি শিকো হাউ হ্যাভ প্লাস নট একেলগে হ্যাভেন্ট বুলি ক'ব লাগিব হাউ হ্যাভেন্ট ইউ ৰিটেন মানে হল আপুনি কেনেকৈ লিখা নাই ইমান সহজ সেন্টেন্স এতিয়া আপুনি কেনেকৈ লিখা নাই এই ক'বৰ কাৰণে যেটো আমি WH কুৱেশ্চনৰ নেগেটিভ কুৱেশ্চন আমি পালো সেই ক্ষেত্ৰত কেনেকৈ বনে এই কথাটো চাব লাগিব WH ৰ পৰা হাউ আহিব তাৰ পিছত অলৰেডি হ্যাভ আহিব নট আহি গ'ল সাবজেক্ট আহি গ'ল ইউ তাৰ পিছত পাৰফেক্ট টেন্স V3 হৈ গ'ল আপোনালোকেও বনাব দেই বুজি পাইছেনে বনাই কমেন্টত সেন্ড কৰি দিব ঠিক আছে কমেন্ট কৰি দিব ওকে নেক্সট হল
নেক্সট বাক্যটো হ'ল যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত হাউ শব্দ লগাই আমি কেনেকৈ পজিটিভ WH কুৱেশ্যন বনাম বলকচোন আমি শিকো হাউ হেভ ইউ বিন ৰাইটিং ইমান ধুনীয়া চেণ্টেন্স হয় হাউ হেভ ইউ বিন ৰাইটিং ইয়াৰ অসমীয়া অৰ্থ হয় আপুনি কেনেকৈ লিখিয়েই আছে ইমান ধুনীয়া চেণ্টেন্স এতিয়া আপুনি যেতিয়া আপুনি কেনেকৈ লিখিয়েই আছে ক'বলৈ আমি যিটো পজিটিভ কুৱেশ্যন পালো সেইটো কেনেকৈ বনিল প্ৰশ্নটো ইয়াত ঠিক আছে তো কেনেকৈ বনিল বলকচোন আমি লিংক কৰো WH আহি গ'ল তাৰ পিছত অক্সিলাৰি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ মানে হেভ হ'ব লাগিব তাৰ পিছত সাবজেক্ট বহালো তাৰ পিছত প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত been plus V1 plus ing অবজেক্ট দিয়া হোৱা নাই সেন্টেন্সটো যাতে বেছি দীঘলীয়া নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি ঠিক আছে ওকে তো ঠিক তেনেকৈ হাউ শব্দ লগাই প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত নেগেটিভ কুৱেশ্যন কেনেকৈ বনাম বলকচোন আমি শিকো হাউ হেভ প্লাস নট একেলগে হ্যাভেন্ট বুলি মাতিব লাগিব হাউ হ্যাভেন্ট ইউ বিন ৰাইটিং মানে আপুনি কেনেকৈ লিখিয়েই থকা নাই ইমান সহজ এতিয়া আপুনি কেনেকৈ লিখিয়েই থকা নাই এই কথা ক'বৰ কাৰণে আমি যেটো WH ৰ নেগেটিভ কুৱেশ্যন বনালো কেনেকৈ বনিল এই কথাটো বিশেষকৈ গুৰুত্বপূৰ্ণ আৰু বলক আমি লিংক কৰো WH হাউ আহি গ'ল তাৰ পিছত অক্সিলাৰি হ্যাভ আহি গ'ল তাৰ পিছত নেগেটিভ হয়তো নট আহিবই তাৰ পিছত সাবজেক্ট ইউ আহি গ'ল দেখা পাই আছেনে তাৰ পিছত ভি ডট ডট মানে হল বিন V1 ing এই ভি ডট ডটৰ ভিতৰত পৰি যায় হৈ গ'ল ইমান সহজ তো এতিয়া আপুনি ধুনীয়াকৈ যেনেকৈ মই বুজালো সেই মতে আপুনি সেন্টেন্সটো বনাই কমেন্ট কৰি দিব আৰু এই কথাক লৈ এই কথা WH কুৱেশ্যন ডাইৰেক্ট সোমাই নিদিব প্ৰথমে টেন্স পঢ়িব তাৰ পিছত ফৰৱেজ ফ্ৰেমৱৰ্কছ ভালকৈ বুজি ল'ব প্ৰেক্টিকেলি আপুনি এক্সাৰসাইজ কৰিব মানে হল প্ৰেক্টিস কৰিব তাৰ পিছত যদি আপুনি WH কুৱেশ্যনত সোমাই খুব সহজ সৰল পাব পানী নিচিনা হ'ব আৰু ভৱিষ্যতে অসুবিধা নাপাব ইয়াকে কৈ মই এই ভিডিঅ'টো ইয়াতে সামৰি মাৰিছো ভিডিঅ'টো লাইক কৰিব সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব আপুনিও শিকক লগৰক শিকিবলৈ দিয়ক সমাজক শিকিবলৈ দিয়ক সমাজক আগবাঢ়িবলৈ দিয়ক ধন্যবাদ